নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপুনি বাৰু আপোনাৰ ঘৰৰ যিকোনো সামগ্ৰী আপোনালোকৰ ঘৰৰ আগফালেৰে যোৱা ৰাস্তাটোত মেলি থয় নেকি? যেনে আপোনাৰ ঘৰৰ কেঁচা খৰি কেইডাল ৰদাবৰ কাৰণে ৰাস্তাত মেলি থলে, কেঁচা খেৰ কেইডাল আপোনালোকে শুকান কৰিবৰ কাৰণে ৰাস্তাত মেলি থলে, কেঁচা ধান কেইটা আপোনালোকে শুকাবৰ কাৰণে ৰাজপথত ৰদাই থৈছে। এনেকুৱা ধৰণৰ বাৰু আপোনালোকে কাম কাজবিলাক কৰে নেকি? বা আপোনাৰ ঘৰলৈ যেনিবা কিবা এটা সামগ্ৰী আনিছে, সেই সামগ্ৰীটো আপোনালোকে ৰাজপথতে পেলাই ৰাখিছে, আপোনাৰ ঘৰৰ চোতালত ৰাখিবৰ কাৰণে স্থান নাই, বা আপোনাৰ ঘৰত যদি গৰু ছাগলী আছে সেইবিলাক আপোনালোকে বান্ধি নাৰাখে, গৰু ছাগলীবিলাক যদি তলং ভটং গৈ ইফালৰ পৰা সিফাললৈ ঘূৰি থাকে, তো আপোনালোকৰ কাৰণে এতিয়া বিপদ আহিব পাৰে। আপোনালোক সকলোৰে কাৰণে এতিয়া অসম প্ৰশাসনৰ ফালৰ পৰা এটা নতুনকৈ নিৰ্দেশনা বান্ধি দিছে। আপোনালোকেও যদি আপোনালোকৰ ঘৰৰ সামগ্ৰীবিলাক ৰাজপথত শুকুৱাই বা আপোনালোকৰ গৰু ছাগলী কুকুৰ মেকুৰী সেই বস্তুবিলাক যদি আপোনালোকে এৰি দিয়ে, পোহনীয়া জন্তুবিলাক এৰি দিয়ে, তেনেহ'লে আপোনালোকৰ এতিয়া বিপদ হ'ব পাৰে বুলি জনাইছে। তো আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। অসম প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকলৈ জাৰি কৰা নতুন নিৰ্দেশনাটোৰ সম্পৰ্কে মই এই ভিডিঅ'টোত আপোনালোকক জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। অসম চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰে পৰা কোনো লোকে নিজৰ পোহনীয়া জীৱ জন্তু এৰি দিব নোৱাৰিব। তাৰ লগতে আপোনালোকৰ ঘৰৰ যিকোনো ধৰণৰ সামগ্ৰী আপোনালোকে শুকুৱাবৰ কাৰণে বা ৰদাবৰ কাৰণে ৰাজপথ ব্যৱহাৰ কৰিব নোৱাৰিব। আপোনালোকৰ ঘৰলৈ ইটা আনিছে ঘৰ বনাবৰ কাৰণে, আপোনালোকৰ চোতালত ইটাবিলাক পেলাব লাগিব, আপোনালোকে ৰাজপথত পেলাব নোৱাৰিব। আপোনালোকৰ ঘৰলৈ শিলবালি আনিছে, আপোনালোকে ৰাজপথত পেলাই ৰাখিব নোৱাৰিব, শিলবালিসমূহ আপোনালোকে ঘৰৰ ভিতৰলৈ লৈ আনিব লাগিব। আপোনালোকৰ ঘৰত গাড়ী পাৰ্ক কৰিবৰ কাৰণে নিৰ্দিষ্ট জেগা নাই, আপোনালোকে ঘৰৰ আগফালেৰে যোৱা ৰাস্তাটোতে পাৰ্ক কৰিব নোৱাৰিব। এতিয়াৰে পৰা বহুখিনি নিয়ম বান্ধি দিছে অসম চৰকাৰৰ ফালৰ পৰা সকলোৰে কাৰণে, যিসকল লোকে নেকি এই নিয়মবিলাক পালন নকৰে। বিশেষকৈ আমাৰ গাঁওবিলাকত দেখিবলৈ পোৱা যায় যে ঘৰলৈ আপোনাৰ ইটা এদমমান আনিছে, ৰাস্তাতে পেলাই ৰাখিছে, ঘৰলৈ শিলগুটি এদমমান আনিছে, ৰাস্তাতে পেলাই ৰাখিছে, ঘৰলৈ বালি অলপমান আনিছে, ৰাস্তাতে পেলাই থৈছে, ঘৰলৈ বাঁহ আনিছে, ৰাস্তাতে পেলাই থৈছে। বাৰিষা কালত গৰু বান্ধিবৰ কাৰণে জেগা নাই, ৰাস্তাতে খেৰ অকণমান দি বা ঘাঁহ অলপমান দি বান্ধি ৰাখি থৈ দিছে, বা গৰু ছাগলীবিলাক মেলি দিছে, সেইবিলাক গৈ ৰাস্তাত টিঘিল গিলাই ফুৰিছে। ধান মেলিবৰ কাৰণে জেগা নাই, ৰাজপথত মেলি থৈছে, খেৰ শুকুৱাবৰ কাৰণে জেগা নাই, ৰাজপথত শুকুৱাই থৈছে। তো আপোনালোকে যদি এতিয়াৰে পৰা এই ভুলসমূহ কৰে, তেনেহ'লে স্থানীয় প্ৰশাসনে এতিয়া সকলোবিলাক বস্তু জব্দ কৰিব। আপোনালোকৰ ধান, আপোনালোকৰ খৰি, আপোনালোকৰ শিল বালি ইটা, আপোনালোকৰ গৰু, সকলোবিলাক বস্তু জব্দ কৰিব বুলি জনাইছে, যিবোৰে নেকি ৰাজপথত আমনি কৰিব ৰাজপথৰে যোৱা মানুহবিলাকক। গৰু ছাগলীয়ে হওক, পোহনীয়া জীৱ জন্তুৱে হওক, বা আপোনালোকে পেলাই থোৱা বিভিন্ন ধৰণৰ সামগ্ৰীয়ে নহওক কিয়, সকলোবিলাক এতিয়া স্থানীয় প্ৰশাসনে জব্দ কৰিব বুলি জনাইছে, যদিহে আপোনালোকে ৰাজহুৱা পথ ব্যৱহাৰ কৰে আপোনাৰ ব্যক্তিগত স্বাৰ্থত। অসম চৰকাৰৰ ফালৰ পৰা কৈছে যে নেশ্যনেল হাইৱে হওক বা ষ্টেট গভৰ্ণমেণ্টৰ হাইৱে নহওক কিয়, তীব্ৰবেগী যান বাহনবিলাক চলাচল কৰে। ৰাজপথত যদিহে হঠাতে সন্মুখত দেখা পায় এটা গৰু আছে, বা হঠাতে দেখিলে এটা কুকুৰ আছে, ছাগলী এটা আছে, হঠাতে ব্ৰেক মাৰিব লগা হয় বাইক আৰোহীসকলে বা গাড়ী আৰোহীসকলে, গাড়ী চলাই থকাসকলে বা বাইক আৰোহীসকলে সন্মুখত যদি হঠাতে গৰু এটা দেখে, হঠাতে যদি কুকুৰ এটা দেখে, ব্ৰেকটো মাৰিব লাগে। আৰু তীব্ৰবেগী এখন বাহনে যেতিয়া হঠাতে ব্ৰেক মাৰিব, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। এয়া মই কোৱা কথা নহয়, এয়া অসম চৰকাৰৰ ফালৰ পৰা কোৱা কথা। অসম চৰকাৰৰ ফালৰ পৰা কৈছে যে আমাৰ পোহনীয়া জীৱ জন্তুৰ বাবে ৰাজপথত এক্সিডেণ্ট হোৱা দেখিবলৈ পোৱা যায়।
বহু লোকে নিজৰ ঘৰৰ গৰুবিলাক বান্ধি নাৰাখে বহু লোকে নিজৰ ঘৰৰ ছাগলীবিলাক বান্ধি নাৰাখে গৰু ছাগলীবিলাক গৈ গৰমৰ দিনত ৰাজপথত জিৰণি লয় কাৰণ ৰাজপথত ছাঁ পৰি থাকে তেওঁলোকে খুব শুবৰ কাৰণে সুন্দৰ এটা স্থান পায় না মাখিয়ে আমনি কৰে না মহে আমনি কৰে না লেতেৰা ফেতেৰা থাকে একদম সুন্দৰ এটা স্থান পায় যাৰ কাৰণে গৰু ছাগলীবিলাকে গৈ ৰাজপথত গৰমৰ দিনত জিৰণি লয় তো তেনেকুৱা অৱস্থাতে ভাবকচোন আপোনালোকে আনফালৰ পৰা তীব্ৰবেগী এখন বাহন আহি আছে আৰু হঠাতে সন্মুখত দেখিলে যে গৰু এটা আছে হঠাতে ব্ৰেক মাৰিলে ব্ৰেক মৰাৰ ফলত কি হ'ব দুৰ্ঘটনা হ'ব পাৰে বা ব্ৰেক নামাৰিলেই যেনিবা গৈ ডাইৰেক্টলি খুন্দিয়াই দিলে গৰুটোক তেতিয়া কি হ'ব গৰুটো মৃত্যুৰ মুখত পৰিব আৰু আনফালে যিজন বাইক আৰোহী থাকিব বা যিজনে গাড়ী চলাই গৈ থাকিব তেখেতৰো বিভিন্ন ধৰণৰ সমস্যা হ'ব গতিকে সেই সমস্যাৰ আজিবিলাক নাইকিয়া কৰিবৰ কাৰণে এই নিয়মটো এতিয়া প্ৰযোজ্য কৰিছে আমাৰ অসমত ৰিসেন্টলি হয়তো আপোনালোকে দেখিবলৈ পাইছে আমাৰ অসমত ঠায়ে ঠায়ে এক্সিডেন্ট হৈছে ঠায়ে ঠায়ে আমি এক্সিডেন্ট হোৱা দেখিবলৈ পাইছো বেলেগৰ কথা নকওঁ গহপুৰৰ পৰা লখিমপুৰলৈকে প্ৰত্যেক দিনাই দুটাতকৈও অধিক এক্সিডেন্ট হোৱা আমি খবৰ শুনিবলৈ পাইছো দুটাতকৈ অধিক প্ৰত্যেক দিনে গহপুৰৰ পৰা লখিমপুৰৰ এই ঠাইডোখৰত এক্সিডেন্ট হৈছে তো আপোনালোকৰ হিফালেও হয়তো চাগে তেনেকুৱাকৈ এক্সিডেন্ট হৈছে গতিকে সেই এক্সিডেন্টবিলাক কমাবৰ কাৰণে এতিয়া এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক গ্ৰহণ কৰিছে দ্বিতীয় কথাটো হৈ গ'ল ৰাজহুৱা যিকোনো ধৰণৰ বস্তু আমি ব্যক্তিগত কামত ব্যৱহাৰ কৰিব আমি নোৱাৰো ৰাস্তাটো হৈছে এটা ৰাজহুৱা সম্পত্তি ৰাস্তাটোৰে প্ৰত্যেকে অহা যোৱা কৰিব পাৰে গতিকে ৰাজহুৱা সম্পত্তি এটা আমাৰ ব্যক্তিগত স্বাৰ্থত আমি ব্যৱহাৰ কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয় এইটো এটা অপৰাধমূলক কাম ৰাস্তাত আমি আমাৰ ধান মেলি ৰাখিছো খেৰ মেলি ৰাখিছো আমাৰ ঘৰলে হিলবালি আনিছিলো হিলবালিখিনি পেলাই থৈছো ইটা অলপ আনিছিলো ইটাখিনি পেলাইছো কিছুমানে তো তাতকে এক্সট্ৰিম লেভেলত কৰে কিছুমানে কি কৰে ঘৰটো বনাইছে ঘৰ বনাওতে মছলাখিনি ৰাস্তাতে মাৰে তো তেওঁলোকে তো আৰু অকণমান এক্সট্ৰিম লেভেলত কৰে ঘৰলে বাঁহ অলপ আনিছো বাঁহখিনি ৰাজপথত পেলাই থৈছো তো আমাৰ নিজৰ ব্যক্তিগত স্বাৰ্থত আমি কি কৰিছো ৰাজহুৱা বস্তু ব্যৱহাৰ কৰিছো আৰু এইটো ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত সম্পূৰ্ণ এটা অপৰাধ আপোনালোকে ৰাজহুৱা বস্তু কেতিয়াও ব্যক্তিগত কামত ব্যৱহাৰ কৰিব নোৱাৰে বা ৰাজপথ আপোনালোকে নিজৰ স্বাৰ্থত অৱৰোধ কৰিব নোৱাৰে ধৰি লওক তাতে কোনো ধৰণৰ পাৰ্কিংৰ ব্যৱস্থা নাই আপোনালোকে ৰাজপথৰ মাজতে আপোনালোকৰ গাড়ীখন পাৰ্ক কৰি ৰাখিছে এইটো এটা ভাৰতীয় দণ্ডবিধি আইন অনুসৰি এটা দণ্ডনীয় কাম আপোনালোকে কোনো কাৰণতে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজহুৱা বস্তু ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু কোট আৰু মানুহে নিয়মবিলাক মানে মানুহেতো নিয়ম নামানে মানুহে যি ইচ্ছা তাকেই কৰে অসম চৰকাৰ ফালৰ পৰা কৈছে যে পশুধন আইন অনুসৰি এতিয়াৰে পৰা যদি ৰাজপথত গৰু ছাগলী পায় তেনেহলে প্ৰত্যেক ডিস্ট্ৰিক্টতে থকা পশু গৰাললৈ সেই গৰু ছাগলীসমূহ লৈ যোৱা হ'ব বুলি জনাইছে আৰু আপোনালোকে চাবচোন এটা কথা ৰাস্তাত যেনিবা গৰু এটা ৰৈ আছে আপুনি ৰাস্তাটো ক্ৰছ কৰিব পৰা নাই হৰণ মাৰি আছে তেতিয়া মালিক কোনো নোলাই গৰুটোৰ কিন্তু কেনেবাকৈ যদি আপুনি গৰুটোক অকণমান টাচ কৰি থৈ যায় ছাগলীটোক যদি অকণমান টাচ কৰি থৈ যায় মালিকেই মালিক ওলাই যাব এটো মোৰ আছিল তো কিয় এনেকুৱা কৰিবি দে পইচা দে আমুক তামুক কিবা কিবি মানে তেওঁলোকে আমাক মাৰপিট কৰিবলৈ আহে হনে নহয় বাৰু আপোনালোকৰ ককচোন মোৰো এবাৰ তেনেকুৱা এটা ইনসিডেন্ট হৈছিল মই পইচা ভৰি থৈছো আপোনালোকৰ তেনেকুৱা হৈছিল নাই হোৱা কমেন্ট সেকশনত জনাব মালিক তিতা ধেৰ ওলাই যাব কিন্তু ৰাজপথৰ মাজত যদি শুই থাকে হেতুক অটৰাবৰ কাৰণে মালিক এজন নোলায় এতিয়া কৈছে যে পশুধন আইন অনুসৰি ৰাজপথত যদি গৰু ছাগলী পায় সেইবিলাক লৈ যোৱা হ'ব পশু গৰাললৈ আৰু তাৰ পাছত আপোনালোক যদি মালিকগিৰি দেখুৱাবলৈ আনিবলৈ যায় তেনেহলে আপোনাৰ ওপৰত জৰিমনা লগাব বুলি জনাইছে মানে আপোনালোকে ফাইন ভৰিব লাগিব ফাইন নভৰাকৈ আপোনালোকে আনিব নোৱাৰিব একদম ষ্ট্ৰিক্টলি একচন দি দিছে আৰু তাৰ লগতে বাকি বস্তুবিলাক যে নিব তো ধান মিলি থৈছে ধানখিনি লৈ গ'ল খেৰ মিলি থৈছে খেৰখিনি লৈ গ'ল বা আপোনালোকে হিলবালি আনি থৈছিলে হিলবালি লৈ গ'ল বা আপোনালোকে গাড়ী এখন আনি পাৰ্ক কৰি ৰাখিছে গাড়ীখন লৈ গ'ল সেই ক্ষেত্ৰত কি কৰিব এতিয়ালৈকে গম পোৱা নাই কিন্তু গৰু ছাগলী ঘূৰাই পাব গৰু ছাগলী পশুধন আইন অনুসৰি পশু গৰাললৈ লৈ যাব বুলি জনাইছে অসম চৰকাৰ ফালৰ পৰা কৈছে যে ৰাজপথসমূহ কেৱল যাতায়াতৰ বাবেহে নিৰ্মাণ কৰা হৈছে ৰাজপথ কেৱল যাতায়াতৰ বাবেহে নিৰ্মাণ কৰা হৈছে ৰাজপথক আপোনাৰ ব্যক্তিগত ব্যৱহাৰৰ কাৰণে নিৰ্মাণ কৰা হোৱা নাই
তো সেয়েহে আপোনালোকে অনাগত সময়ত কোনো কাৰণতে আপোনালোকে ৰাজপথসমূহ ব্যক্তিগত কামত ব্যৱহাৰ কৰিব নোৱাৰিব আপোনালোকে ৰাস্তাত যদি এতিয়াৰে পৰা নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে যিকোনো ধৰণৰ কামকাজবিলাক কৰে তেনেহলে আপোনালোক কিন্তু 100% বিপদৰ সন্মুখীন হ'ব আপোনালোক ৰঙা ঘৰৰ আলহী হ'ব লাগিব নতুবা আপোনালোকে ফাইন ভৰিব লাগিব এতিয়াৰে পৰা সাপোজ ধৰি লওক সাপোজ এতিয়াৰে পৰা আপুনি কৰবালৈ যাওঁতে যদি হঠাতে আপোনাৰ বাইকৰ সন্মুখত বা গাড়ীৰ সন্মুখত যদি কেনেবাকৈ কুকুৰা এটা আহি গ'ল বা গৰু এটা আহি গ'ল ছাগলী এজনী আহি গ'ল কেনেবাকৈ যদি দুৰ্ঘটনা হলে আপোনালোকে কিন্তু এই কুকুৰাটো মৰাৰ বাবদ বা গৰু ছাগলী মৰাৰ বাবদ আপুনি ফাইন ভৰিব নালাগে উলুটা আপোনাক এতিয়া গৃহস্থই ফাইন দিব লাগিব এইটো কিন্তু আপোনালোকে মনত ৰাখিব আপোনালোকে যদিহে ৰাজপথৰে গৈ থাকোতে জীৱ-জন্তুৰ কাৰণে যদি আপোনালোকৰ দুৰ্ঘটনা হয় তেনেহলে গৃহস্থৰ ওপৰত আপোনালোকে এতিয়াৰে পৰা কমপ্লেইন্ট কৰিব পাৰিব ৰাজপথৰে গৈ থাকোতে যদি আপোনালোকে দেখা পায় কোনো ব্যক্তিয়ে তেখেতৰ ব্যক্তিগত স্বাৰ্থত ৰাস্তাটো ব্যৱহাৰ কৰি আছে তেখেতৰ বিৰুদ্ধে আপুনি স্থানীয় আৰক্ষী চকীত কমপ্লেইন কৰিব পাৰিব আৰু সেই ব্যক্তিজনৰ ওপৰত একচন লোৱা হ'ব বুলি জনাইছে স্থানীয় আৰক্ষীয়ে এতিয়া সেই ব্যক্তিজনৰ ওপৰত একচন ল'ব তো এনেকুৱা সমস্যাবিলাকৰ হয়তো নিশ্চয় আপোনালোকে সন্মুখীন হয় মইতো এই বস্তুবিলাক মানে মোৰ সহ্যই নহয় বিশেষকৈ ধনী মানুহবিলাকে এই কামবিলাক কৰে দুখীয়া মানুহবিলাকে বৰ বিশেষ সাহস নকৰে ধনী মানুহবিলাকে কি কৰে ঘৰলে যেনিবা আপোনাৰ শিল এডমান আনিছে ইটা এডমান আনিছে একদম ৰাস্তাতে পেলাই থৈ দিব যেন তেহঁতৰ বাপেকৰ হে ৰাস্তাটো ঘৰত কাম লগাইছে তো কিহঁতে কি কৰিব সিমেন্টখিনি ৰাস্তাতে মাৰিব আরে ভাই মোৰ ঘৰৰ সন্মুখৰ ৰাস্তা কোন কিয়া বলেগা তো এই ধৰণৰ মানে তো সেই সকল মানুহক এতিয়া নাকি লগাবলে হল তাৰ লগে লগে কিছুমান মানুহে কি কৰে নিজৰ ঘৰৰ পোহনীয়া গৰুটো ৰাস্তাত মানে আনি থব ৰাস্তাৰ কিনাৰত খুটি এটা পুতি দি থব তাতে মানে গৰমৰ দিনত আপোনাৰ ঘাঁহ বন খাবলৈ দি থব তো সেইটো কৰিব নোৱাৰিব সম্পূৰ্ণৰূপে এইটো এটা আইনগতভাৱে দণ্ডনীয় মুঠৰ ওপৰত এতিয়াৰে পৰা যদি আপোনালোকে বেআইনী কাম দেখা পায় কাৰণ আপুনি সাৱধানে যাব কিন্তু কোনোবা এজন অসাৱধানে তাৰে আহিব আৰু তেখেতে মানে দুৰ্ঘটনা কৰি থৈ গুচি যাব সো আপুনি নিজৰ কাৰণে নহলেও বেলেগৰ কাৰণে ভাবিব লাগিব যে মই ভালদৰে পাৰ হৈ যাম ঠিকই কিন্তু কোনোবা এজন যদি অভাৰ স্পিডত আহে তেখেতে অভাৰ স্পিডত অহাটো তেখেতৰ দুখ কিন্তু সেই বুলি তেখেতৰ জীৱনটোক আমি ত্যাগ দিব নোৱাৰো নহয় গতিকে ৰাস্তাত যদি আপুনি গৰু এটা দেখে কি কৰিব হয়তো প্ৰশাসনক খবৰ দিব নতুবা মালিকক ক'ব যে বান্ধি থ নহলে কিন্তু মই এতে পুলিচক জনাম কাৰণ কোনোবা এজন আহিব অভাৰ স্পিডত খুন্দা মাৰি থৈ যাব গৰু গ'ল এফালে বলে মানুহও গ'ল হয় নহয় গতিকে আপোনালোকে সজাগ হওক সচেতন নাগৰিক হিচাপে আপোনালোকে সেই কামকন এতিয়াৰে পৰা কৰিবলৈ নাপাহৰিব তো বন্ধুসকল অসম চৰকাৰৰ এই নতুন নিয়মটোৰ সম্পৰ্কে আপোনাৰ জানি কেনে পালে কমেন্ট সেকশনত জনাব হয়তো বহুলোকে সাপোৰ্ট কৰিব বহুলোকে নকৰিব আপোনাৰ কি মতামত সেই সম্পৰ্কে জনাব পুনৰ সকলোকে লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম